আজি দেৰগাঁৱৰ মাছকটা গাঁৱৰ নামঘৰত 51 সংখ্যক পালনাম, সোণালী জয়ন্তী বৰ্ষ, দেৰগাঁও আঞ্চলিক নাম কীৰ্তন আৰু শংকৰী কলা কৃষ্টি বিকাশ সমিতিৰ সৌজন্যত মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন। আগন্তুক ইংৰাজী 29, 30 আৰু 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী তাৰিখে দেৰগাঁও কমাৰগাঁও নামঘৰত 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া দেৰগাঁও আঞ্চলিক নাম কীৰ্তন আৰু শংকৰী কলা কৃষ্টি বিকাশ সমিতিৰ সোণালী জয়ন্তী বৰ্ষ 51 সংখ্যক পালনাম ভাগীৰ লগত সংগতি ৰাখি মাছকটা গাঁও নামঘৰত ইংৰাজী 25 জানুৱাৰী তাৰিখে এভাগী মহিলা দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। দেৰগাঁৱৰ বহুকেইটা মহিলা দিহানামৰ দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনি সুচাৰুৰূপে সম্পন্ন হোৱা পৰিলক্ষিত হয়। প্ৰতিযোগিতাখনিত প্ৰথম বিজয়ী দলক নগদ ধন 10,000 টকা, দ্বিতীয় বিজয়ী দলক 7,000 টকা, তৃতীয় বিজয়ী দলক 5,000 টকা, চতুৰ্থ বিজয়ী দলক 3,000 টকাৰে পুৰস্কৃত কৰা হ'ব আৰু শ্ৰেষ্ঠ নামটিক নগদ ধন 1,000 টকা, শ্ৰেষ্ঠ নাগাৰা বাদকক 1,000 টকাৰে পুৰস্কৃত কৰা হ'ব। ভৱিষ্যতে বাৰ্ষিক পালনামৰ লগত সংগতি ৰাখি বৰগীত, লোকগীত, সত্ৰীয়া নৃত্য, কৃষ্ণ নৃত্য আদিৰো বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে ব্যৱস্থা কৰা হ'ব বুলি দেৰগাঁও আঞ্চলিক নাম কীৰ্তন আৰু শংকৰী কলা কৃষ্টি বিকাশ সমিতিৰ সভাপতি বুবুল চন্দ্ৰ বৰাই ব্যক্ত কৰে। পালনাম আৰু শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত আজি দেৰগাঁও মাছকটা গাঁৱৰ নামঘৰত এভাগী দিহানামৰ প্ৰতিযোগিতাৰ ব্যৱস্থা কৰা হৈছিল। এই প্ৰতিযোগিতাভাগী ৰাতিপুৱাৰ পৰা চলি আহিছে। ৰাতিপুৱা নাম প্ৰসংগ আছিলে। নাম প্ৰসংগ কাৰ্যসূচীৰ পিছত প্ৰসাদ বিতৰণ হ'ল। প্ৰসাদ বিতৰণৰ পিছত দিহানামৰ প্ৰতিযোগিতা চলি আছে আৰু এই প্ৰতিযোগিতাত আমাৰ দেৰগাঁও অঞ্চলৰ বিভিন্ন গাঁৱৰ প্ৰায় 20-30তকৈও অধিক দলে যোগদান কৰিছে আৰু আমি দেখিছোঁ যে যিকেইটি দলে এতিয়ালৈকে পৰিৱেশন কৰিলে বৰ সুন্দৰ পৰিৱেশন কৰিছে। আমাৰ গাঁও অঞ্চলতো এনেধৰণে মহিলাসকলে যে এই দিহানাম সুন্দৰভাৱে প্ৰদৰ্শন কৰিব পাৰে তাৰে আজি এটা প্ৰমাণ। আৰু এই দিহানামৰ প্ৰতিযোগিতাই আমাৰ দেৰগাঁও অঞ্চলৰ সকলো গাঁৱৰ যিটো মিলাপ প্ৰীতি বা আৰু আমাৰ দেৰগাঁও আঞ্চলিক পালনামৰ প্ৰতি যিটো সঁহাৰি তাৰ এটা বহিঃপ্ৰকাশ ঘটিছে আৰু আশা কৰিছোঁ যাতে এই মিলনে যাতে আমাৰ দিহানামৰ এই প্ৰতিযোগিতাৰ যোগেদি যাতে আমাৰ আঞ্চলিক নামকে পৰিচালনা কৰিবৰ কাৰণে সক্ষম হয় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতিখন 1976 চনতে লঠাগাঁও নামঘৰত অনুষ্ঠিত কৰা হৈছিলে আৰু তেতিয়াৰ পৰা চলি আহি বৰ্তমান 50 বছৰত ভৰি দিছে। এতিয়া সোণালী জয়ন্তী বৰ্ষ। আমাৰ আঞ্চলিক নাম কীৰ্তন সমিতিৰ এটা আকাংক্ষা আছিলে যে এই সোণালী জয়ন্তী বৰ্ষতেই আমাৰ আঞ্চলিক ভিত্তিক যিসকল মহিলা আছে মহিলাসকলৰ মাজতে দিহানামৰ এটি প্ৰতিযোগিতা আৰম্ভ কৰিম আৰু সেই মৰ্মে আজি জানুৱাৰী মাহৰ 25 তাৰিখ মাঘৰ 11 তাৰিখে এই মাছকটা নামঘৰতে আমি আঞ্চলিক ভিত্তিত এই মহিলাসকলৰ মাজত দিহানামৰ প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ আৰু ভাবিছোঁ যাতে অনাগত দিনবিলাকতো যাতে মহিলাসকলক আমি আমাৰ এই আঞ্চলিক নাম কীৰ্তন সমিতিৰ লগত তেখেতসকলৰ যাতে যোগাযোগ যাতে আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। ইতিমধ্যে এইটো হৈছে আমাৰ প্ৰথম অনুষ্ঠান। আজি প্ৰথম অনুষ্ঠানটোত আমি দেখিছোঁ যে যথেষ্ট আমি সঁহাৰি পাইছোঁ। গতিকে ভাবিছোঁ ইয়াৰ পৰা পিছৰ যিখিনি কাৰ্যসূচী হ'ব তেতিয়া আমি তাত দিহানামৰ উপৰিও বৰগীত, লোকগীত ইত্যাদি আমি কিছু প্ৰতিযোগিতা পতাৰ আমাৰ এটা প্ৰয়াস আছে যাতে আমি ছাত্ৰ ছাত্ৰী বা অন্য বিশেষ ধৰণৰ ব্যক্তিসকলকো আমি যাতে ইয়াত আঁকোৱালি ল'ব পাৰোঁ তাৰ এটা বিহিত ব্যৱস্থা কৰিম বুলি আমি ভাবিছোঁ। ইতিমধ্যে 1976 চনৰ পৰা আহি আমাৰ 50 বছৰত ভৰি দিছে। ইতিমধ্যে 51 সংখ্যক পালনাম। এই 51 সংখ্যক পালনাম ভাগি আমি সোণালী জয়ন্তী হিচাপে আমি কমাৰগাঁও নামঘৰত অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰিছোঁ। আমাৰ 4 দিনীয়া কাৰ্যসূচীৰে আমাৰ ইংৰাজী 29, 30, 31 আৰু 1 ফেব্ৰুৱাৰী 2024 তাৰিখত কমাৰগাঁও নামঘৰতে এই 4 দিনীয়া কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠানভাগি আৰম্ভ হ'ব। আমি ৰাইজৰ যাতে উপস্থিতি কামনা কৰিছোঁ। সকলোৱে যাতে আহি আমাৰ অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰাত সহায় কৰে তাৰ কাৰণে আমি ৰাইজৰ ওচৰত সেৱা জনাইছোঁ যাতে সকলোৱে আহি সহায় সহযোগ আগবঢ়ায়। শুনিছিলোঁ বেহুৰা কাহিনী আধা শুনি টোপনি গ'ল সুভদ্ৰা জননী ৰাম ৰাম মাতি গৰ্ভে শুনিছিলোঁ বেহুৰা কাহিনী কৃষ্ণ আধা শুনি টোপনি
দুৰ্যোধন জন্ম মৃত্যু বিচাৰ কৰে প্ৰভু নাৰায়ণ ৰাম ৰাম মাতি গৰ্ভে শুনিছিলো বেহুৰ ৰাইজৰ সহযোগত আঞ্চলিক নামৰ লগত সংগতি ৰাখি আজি যি দিহা নামৰ প্ৰতিযোগিতা মাছকটা গাঁৱত অনুষ্ঠিত কৰা হৈছে। মাছকটা গাঁৱত আহি ৩২খন গাঁৱৰ প্ৰতিগৰাকী সদস্যই যি পদধূলি দিছে সেই পদধূলি লৈ আমি সেইত বহুত সুখী হৈছোঁ। আজি আমাৰ বহুত আনন্দিত, আজি আমি বহুত ভাল পাইছোঁ। বিশেষকৈ আজি আমাৰ মাছকটা গাঁও বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে। ধন্যবাদ। আজি আমাৰ মাছকটা গাঁৱত পৰম সৌভাগ্য যে আমাৰ ৩৬খন গাঁৱৰ বিশেষকৈ মহিলাসকল আহি আমাৰ ইয়াত দিহানাম পৰিৱেশন কৰিছে। তাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ আৰু আমি তেখেতসকলক সেৱা শুশ্ৰূষা কৰিবলৈ পাই আমি নথৈ আনন্দ উপভোগ কৰিছোঁ। যিহেতু আঞ্চলিক নাম কীৰ্তনৰ লগত সংগতি ৰাখি এই দিহানাম প্ৰতিযোগিতা ভাগ আমাৰ গাঁৱৰ নামঘৰকে তেওঁলোকে বাছনি কৰি এই নামঘৰ ভাগতে অনুষ্ঠিত কৰিছে। তাৰ বাবে আমি আঞ্চলিক কমিটিৰ সমূহ সদস্যবৃন্দলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি সঁচাকৈ বৰ আনন্দিত হৈছোঁ। আমি গোটেই আজি 34খন গাঁৱৰ মহিলাসকল আহি পেলাই যে আমাৰ নামঘৰত একগোট হৈ আমাক যিখিনি আজি আমি সেৱা ল'বলৈ পাইছোঁ, তেওঁলোকৰ সেই সেৱাই যাতে আমাৰ মাছকটা গাঁৱৰ বাসীৰ হৈ যাতে আমাৰ ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিব পাৰোঁ, তালৈকে ভগৱানৰ ওচৰত আমি আশীষ বিচাৰিছোঁ। আৰু আমাৰ সেই যাতে আশীৰ্বাদ আমালৈ সদায় থাকক। আমাৰ উঠি অহা প্ৰজন্মই আজি যি দেখিছে, আমাৰ যিখিনি আয়োজন আজি চলি আছে, সেই পিছৰ প্ৰজন্মই যাতে আমাৰ এই কামখিনি কৰিবলৈ আমাৰ পৰা যাতে সকাহ পায় আৰু তেওঁলোককো ভগৱানে অকণমান সহায় কৰক। আৰু কি ক'ম, আৰু সকলো গাঁওবাসীলৈ আমি তৰফৰ পৰা আমাৰ মাছকটা গাঁৱৰ সমূহ ৰাইজৰ হৈ আমি আশীৰ্বাদ বিচাৰিছোঁ। আৰু ৰাইজেও যাতে আমাক আশীৰ্বাদ কৰক, আমাৰ যাতে ভৱিষ্যতৰ উজ্জ্বল হওক, তাৰ প্ৰতি আমি ভগৱানৰ ওচৰত কৃপা কৰিলোঁ। এতিয়া ক'বলগীয়া কি, দেৰগাঁও আমাৰ যি আঞ্চলিক আছে, আঞ্চলিক কমিটিয়ে আমাৰ ৰূপালী জয়ন্তীৰ লগত সংগঠিত ৰাখি আমাৰ এই মাছকটা গাঁও হৰি মন্দিৰতে দিহানাম প্ৰতিযোগিতা ৰূপে ইয়াত আজি প্ৰতিষ্ঠা কৰিছে। আজি আমাৰ 33খন গাঁৱৰ আইসকলে ইয়াত দিহানাম প্ৰতিযোগিতা আয়োজন কৰিছে। ইয়াত আমি সম্পূৰ্ণৰূপে দিহানাম প্ৰতিযোগিতা হৈ যাবলৈ আমি কামনা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু অসমবাসী ৰাইজক আমি ইয়াৰ পৰাই আহ্বান জনাইছোঁ যে নৱবৰ্ষৰ সকলো ৰাইজৰ মংগলে যায় এই প্ৰাৰ্থনা কৰি আমি আজি সামৰণি মাৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ প্ৰতিবেদন, নিউজ নাও 24/7।